নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত কোনো ধৰণৰ ডেষ্টিনেশ্যন নাই, কোনো ধৰণৰ লক্ষ্য নাই, উদ্দেশ্য নাই, জাষ্ট আৰম্ভ কৰিছোঁ। কাৰণ কবে যাই আছোঁ আৰু মোৰ বাইক নহয়, মানে মানুহৰ বাইক। ক'ত যাই আছোঁ নিজে নাজানো। বলকতে সেইটোৱে কথা। মোৰ বাইক নহয়, ইয়াৰে বাইক, কিন্তু চিচি কিমান অলপ বেছি মুঠ কৰি বলক বাদ দিয়ক। আমি এনেকৈ টিউচক আহি পালোঁ আৰু আমি এইটো চাইড যাম, কিন্তু আমি তেল মাৰিব যাব লাগে। আৰু বৰ্তমান যিটো হাৰত তেলৰ দাম বাঢ়ি আছে না, আমি চাগে চাইকেল মৰা দিনলৈ আৰু ঘূৰি যাম যেন লাগিছে। আৰু এনেকৈ সলাই দিলোঁ মেইন হাৱেৰে। কিন্তু এই ভিডিঅ'টোত নহয়, এই নেক্সট ভিডিঅ'টোত আমি এটা বিশাল ৰাইডৰ প্লেনিং কৰি আছোঁ, চিন্ময় ভাই আৰু মই। যদি সকলোবিলাক ঠিকে থাকে এইবাৰ ফালি যাব, চিৰি যাব। তো ৰেডি থাকক আপোনালোকে ৰাইডৰ ভিডিঅ' চাবলৈ। ফুল জছত বনাম কিন্তু সেই ভিডিঅ' কথা। তো এইটো আৰু নৰ্মেল। गलियों से निकला सपने दे बड़े लोग बोलते दे तू रुक जा यहीं पे रातों में जाके लिखता था लाइन তো গাইছ এনেকৈ আহি পালোঁ আমি নলবাৰী ডাইৰেক্ট, মানে ক'তো ব্ৰেক নাই, ডাইৰেক্ট আৰু নলবাৰী আহি পাইছোঁ। আৰু ধুনীয়া গছৰ তলত ৰখছোঁ। এটা কৃষ্ণচূড়া, এটা গাছডালৰ নাম কি বা? এটা গাছডালৰ নাম কি হয়? কৃষ্ণচূড়া নেকি? কি হ'ল গাড়ীৰ? নাই অভাৰফ্লোত পাইপডাল তেল লিভি থকা আছে নাকি? য়েছ এই পালচাৰৰ অলপ সেই উপায় নাই আৰু এই গিয়াৰ বক্স বেয়া হয়, কিবা বেয়া হয়। তথাপিতো আমি যাই আছোঁ। ক'ত যাই আছোঁ, কি কৰিম, মানে কি ভিডিঅ'ত গম পাই থাকিব, ময়ো গম নাপাওঁ মানে ভালকৈ ক'ত যাই আছোঁ। সেইকাৰণে মানে সেনে আনিছোঁ সমস্যাটো। কিন্তু গাইছ গাছতলা কি মজা লগা হৈছে না। আৰু এই সূৰ্যটোৰ সৈতে নলবাৰী আহি গ'লোঁ এনেকৈ। বলক আৰু যাম আগুৱাই, মানে যিমান পাৰে সিমান যাই থাকিম। বলক হা পালচাৰ পালচাৰো অলপ গৰম হয় আৰু এটা গন্ধ এটা লয়। ভৰিতে গৰম উপায় নাই। হায়েষ্ট লং ৰাইড কিমান কৰিছা? হায়েষ্ট লং ৰাইড কৰা নাই কিমান হ'লেও? 120 কিলোমিটাৰ মান। तो गाइस चलो मेरा ये फटा सिरा हेलमेट को लेके मतलब उपाय नहीं यार, फटा सिरा আহি পালোঁ এনেকৈ আমি নলবাৰী গণেশ মন্দিৰ। ইয়াৰে পৰা আৰু অলপমান আগুৱাই যাম। दिल में थफाए आंखों में शाइन दोस्त भी बदले वक्त भी बदला আৰু গাইছ আহি নলবাৰীৰ পৰা অকণমান আগুৱাই আহিলে এই জেগাখিনি কিবা এটা ভাল লাগে, মানে ফুল্লি নেচাৰেল জেগা, একদম মজা লাগে। সেইকাৰণে এইখিনি জেগাত বাইক চাইক চলে হওক বা এনে ধুনীয়া আৰু পৰিৱেশটো। कुछ ने साथ छोड़ा कुछ ने संभाला माँ की दुआ ने रखा मुझे स्ट्रॉन्ग इसलिए आज তো এনেকৈ আমি বাইকৰ পৰা এনজয় কৰিছোঁ আৰু কুকুৰটোৱে বাছৰ পৰা এনজয় কৰি আছে। চাওক না কি মজা লাগছে দৃশ্যটো। तक चल रहा ये सॉन्ग फोन में बीट्स और दिमाग में विजन लाइफ मेरी मूवी खुद ही डिसीजन पेन को छुपा के हंसता हूँ डेली अंदर से टूटा पर दिखता हूँ क्रेजी मैं अपना रास्ता खुद बनाता मैं अपना रास्ता खुद बनाता কিবা আহি পালোঁ, কিবা পালোঁ, ৰ'বক চাই আছোঁ ৰ'বক। তো গাইছ চাই আহি আমি এনেকৈ গুৱাহাটী পালোঁ, গুৱাহাটী নহয় ৰঙিয়া পাইছোঁ। এই ৰঙিয়াত মানে অলপ ৰখছোঁ আৰু অলপ ব্ৰেক অলপ আছে। তাৰপিছত ক'ত যাওঁ চাওঁ। का अलग ही सीन सामने भाई पीछे मीम दिल से क्लीन पर गेम हार्ड लाइफ ने दिए बहुत सारे स्कॉर्स माइक मेरा वेपन वर्ड्स मेरी पावर एक दिन होगा मेरा भी आवर छोटे शहर का बड़ा सा नाम मेहनत ही मेरी असली पहचान চাই পালোঁ এনেকৈ আমি য'ত আহিবা বিচাৰি আছিলোঁ আচলতে আপোনালোকক কোৱা নাছিলোঁ। ইমান গোটেই কবে যাব লগা সেনে জেগা নহয় আৰু এই মেডিকেলত, সেইকাৰণে ইমান কোৱা নাই। আৰু মেডিকেলখন হৈছে এখন আৰু সস্তি। য়েছ একে আছিলোঁ। এতিয়া সি কামটো কৰি আছে, মানে কামটো তাৰে। তো মই ৱেইট কৰি আছোঁ, মানে মই গৈছিলোঁ। এই আজি কেনে গৰম দিছে, একদম এক্সট্ৰিম লেভেলত গৰম। একদম পাগলা হৈ গৈছোঁ, যিটো লেভেলত গৰম দিছে। এতিয়া অলপ উপায় নাই আৰু উপায় নাই। আৰুতো গৰম আহিব আছে, আৰু 3 মাহ কেনেকৈ থাকিম এই গৰমত ভাবি চাওক। উপায় নাই আৰু কি কৰিব। বৰ্তমান ৰঙিয়াত আছোঁ আমি। এতিয়া কি কৰিম আৰু ৰঙিয়াত অলপ সময় থাকি ইয়াৰ কামটো হোৱাৰ পিছত আমি ক'বে যাম। তো গাইছ 7টা বাজবাৰ হ'ল, মানে ৰাতিয়ে হৈ গ'ল। আৰু এনেকৈ ভিডিঅ'টো দিনতে আৰম্ভ কৰিছিলোঁ। বৰ্তমানো ৰঙিয়াতে আছোঁ, জনাই আৰু মানে আমাৰ কামটো হোৱা নাই আৰু এই আৰু ৰঙিয়াতে আহিছিলোঁ কিবা এটা কামত। ভাবছোঁ বহুত দিন ভিডিঅ' দিয়া নাই, গতিকে এটা ভিডিঅ' বনাই দিওঁ সৰুকৈ। এতিয়া বৰ্তমান কি কৰোঁ চাওঁ ৰ'বক, মানে কি ৰঙিয়া টাউনখন ঘূৰোৱে নেকি আজি অলপমান ৰাতি এক্সপ্ল'ৰ কৰোঁ। यूट्यूब ड्रीम्स और स्टेज की वाइब गाने में फील और रियल ट्राइब जब भी गिरा खुद को उठाया हर एक दर्द को रैप बनाया তো আজিৰ ভিডিঅ'টো জানো মই অলপমান সাৰমৰ্ম নহয়, আকৌ মানে সেনেহেন ভিডিঅ' হৈছে, কিন্তু উপায় নাই গাইছ। কেতিয়াবা এনেহেন ভিডিঅ' দিব লগা হয়, কাৰণ প্ৰত্যেক দিনাই কণ্টেণ্ট মাথা মাৰি থকা বা একদম কিবা কিবি দি থকাটো ধেমালি নহয় না। আহি আমি নলবাৰীয়ে পালোঁ। আৰু ভিডিঅ' চিডিঅ' এনেকৈ বনা নাছিলোঁ, কিন্তু নলবাৰীত নহ'ব আৰু সেইবিলাক নলবাৰী নতুন ব্ৰিজখনত আছোঁ। আৰু এটাও ফটো মাৰি আছে, মানে একদম মানে কি চেল্ফি পইণ্ট হৈ আছে বৰ্তমান। ভাল লাগে কিবা এটা বাৰু। তো বাকী গাইছ এনেকৈ ৰাইডৰ কাৰণে ৰেডি। ভগৱানৰ কৃপাত চব ঠিকে থাকে থাকলি ৰাইডটো ষ্টাৰ্ট হ'ব। সেই আৰু ষ্টাৰ্ট হ'ব এতিয়া, সেইটোৱে ভাবি আছোঁ। আৰু দিনটো আহক, ৰাইডৰ দিনটো
দক বাই বাই নেক্সট ভিডিঅ'ত লাগ কৰিছোঁ